আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল অগ্নিকবি বুলি কাক জনা যায় যে অগ্নিকবি বুলি কাক জনা যায় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি কমলাকান্ত ভট্টাচাৰ্য যে কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি জনা যায় এতিয়া আছো 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম কেশৰী বুলি কাক কোৱা হয় যে অসম কেশৰী বুলি কাক কোৱা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ অম্বিকাগিৰি ৰায়চৌধুৰী যে অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি কোৱা হয় এতিয়া আছো 3 নম্বৰ কুৱেশ্যনটোলৈ কুৱেশ্যনটোত সুধিছে উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় যে উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি ৰজনীকান্ত বৰদলৈ যে ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি কোৱা হয় এতিয়া 4 নম্বৰ কুৱেশ্যনটোলৈ 4 নম্বৰ কুৱেশ্যনটোত সুধিছে ইতিহাস ৰত্ন বুলি কাক জনা যায় যে ইতিহাস ৰত্ন বুলি কাক জনা যায় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বেনুধৰ শৰ্মা যে বেনুধৰ শৰ্মাক ইতিহাস ৰত্ন বুলি জনা যায় এতিয়া 5 নম্বৰ কুৱেশ্যনটোলৈ 5 নম্বৰ কুৱেশ্যনটোত সুধিছে ইন্দ্ৰধনুৰ কবি বুলি কাক জনা যায় যে ইন্দ্ৰধনুৰ কবি বুলি কাক জনা যায় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ডিম্বেশ্বৰ নেওগ যে ডিম্বেশ্বৰ নেওগক ইন্দ্ৰধনুৰ কবি বুলি জনা যায় এতিয়া 6 নম্বৰ কুৱেশ্যনটোলৈ 6 নম্বৰ কুৱেশ্যনটোত সুধিছে কৰ্মবীৰ বুলি কাক কোৱা হয় কৰ্মবীৰ বুলি কাক জনা যায় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি নবীন চন্দ্ৰ বৰদলৈ যে নবীন চন্দ্ৰ বৰদলৈক কৰ্মবীৰ বুলি জনা যায় এতিয়া 7 নম্বৰ কুৱেশ্যনটোলৈ কুৱেশ্যনটোত সুধিছে কলংপৰীয়া কবি বুলি কাক কোৱা হয় যে কলংপৰীয়া কবি বুলি কাক কোৱা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ দেৱকান্ত বৰুৱা যে দেৱকান্ত বৰুৱাক কলংপৰীয়া কবি বুলি কোৱা হয় এতিয়া 8 নম্বৰ কুৱেশ্যনটোলৈ কুৱেশ্যনটোত সুধিছে কলাগুৰু বুলি কাক জনা যায় যে কলাগুৰু বুলি কাক জনা যায় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি বিষ্ণুপ্ৰসাদ ৰাভা যে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলি জনা যায় এতিয়া 9 নম্বৰ কুৱেশ্যনটোলৈ 9 নম্বৰ কুৱেশ্যনটোত সুধিছে গীতি কবি বুলি কাক কোৱা হয় যে গীতি কবি বুলি কাক কোৱা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি পাৰ্বতী প্ৰসাদ বৰুৱা যে পাৰ্বতী প্ৰসাদ বৰুৱাক গীতি কবি বুলি কোৱা হয় এতিয়া 10 নম্বৰ কুৱেশ্যনটোলৈ 10 নম্বৰ কুৱেশ্যনটোত সুধিছে জ্ঞানমালিনীৰ কবি বুলি কাক জনা যায় যে জ্ঞানমালিনীৰ কবি বুলি কাক জনা যায় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মফিজউদ্দিন আহমদ হাজৰিকা যে মফিজউদ্দিন আহমদ হাজৰিকাক জ্ঞানমালিনীৰ কবি বুলি জনা যায় এতিয়া 11 নম্বৰ কুৱেশ্যনটোলৈ কুৱেশ্যনটোত সুধিছে তপোবনৰ কবি বুলি কাক কোৱা হয় যে তপোবনৰ কবি বুলি কাক কোৱা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি অতুল চন্দ্ৰ হাজৰিকা যে অতুল চন্দ্ৰ হাজৰিকাক তপোবনৰ কবি বুলি কোৱা হয় এতিয়া 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যনটোত সুধিছে ত্যাগবীৰ বুলি কাক কোৱা হয় যে ত্যাগবীৰ বুলি কাক কোৱা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি হেমচন্দ্ৰ বৰুৱা যে হেমচন্দ্ৰ বৰুৱাক ত্যাগবীৰ বুলি কোৱা হয় এতিয়া 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যনটোত সুধিছে দেশভক্ত বুলি কাক কোৱা হয় যে দেশভক্ত বুলি কাক কোৱা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ তৰুণৰাম ফুকন যে তৰুণৰাম ফুকনক দেশভক্ত বুলি কোৱা হয় এতিয়া 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটোত সুধিছে থিং এক্সপ্ৰেছ বুলি কাক কোৱা হয় যে থিং এক্সপ্ৰেছ বুলি কাক কোৱা হয় ইয়াত অপশ্যনত দিয়া আছে লাভলীনা বৰগোহাঁই হিমা দাস লীলাধৰ বৰুৱা ভোগেশ্বৰ বৰুৱা এই প্ৰশ্নটোৰ এনসাৰ আপোনালোকে কমেন্টত জনাব এতিয়া 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যনটোত সুধিছে নটসূৰ্য বুলি কাক জনা যায় যে নটসূৰ্য বুলি কাক কোৱা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি
ফণী শৰ্মা যে ফণী শৰ্মাক নটসূৰ্য বুলি কোৱা হয়। এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটোত সুধিছে শৈলদৰ ৰাজখোৱাক কি কবি বুলি জনা যায়? যে শৈলদৰ ৰাজখোৱাক কি কবি বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নিজৰাৰ কবি। যে শৈলদৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি জনা যায়। এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটোত সুধিছে পাপৰিৰ কবি বুলি কাক কোৱা হয়? যে পাপৰিৰ কবি বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, গণেশ চন্দ্ৰ গগৈ। যে গণেশ চন্দ্ৰ গগৈক পাপৰিৰ কবি বুলি কোৱা হয়। এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰকৃত কবি বুলি কাক কোৱা হয়? যে প্ৰকৃত কবি বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ৰঘুনাথ চৌধুৰী। যে ৰঘুনাথ চৌধুৰীক প্ৰকৃতি কবি বুলি কোৱা হয়। এতিয়া আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? যে প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চন্দ্ৰকুমাৰ আগৰৱালা। যে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটোত সুধিছে বকুল বনৰ কবি বুলি কাক কোৱা হয়? যে বকুল বনৰ কবি বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, আনন্দ চন্দ্ৰ বৰুৱা। যে আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি কোৱা হয়। এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটোত সুধিছে বনফুলৰ কবি বুলি কাক জনা যায়? যে বনফুলৰ কবি বুলি কাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, যতীন্দ্ৰনাথ দুৱৰা। যে যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। এতিয়া আহিছোঁ 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে বাউলী কবি বুলি কাক জনা যায়? যে বাউলী কবি বুলি কাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কমলানন্দ ভট্টাচাৰ্য। যে কমলানন্দ ভট্টাচাৰ্যক বাউলী কবি বুলি জনা যায়। এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটোত সুধিছে বিদ্ৰোহী কবি বুলি কাক জনা যায়? যে বিদ্ৰোহী কবি বুলি কাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, প্ৰসন্নলাল চৌধুৰী। যে প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি জনা যায়। এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটোত সুধিছে বিহগী কবি কোন? যে বিহগী কবি বুলি কোনজনক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰঘুনাথ চৌধুৰী। যে ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? যে ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, আনন্দ চন্দ্ৰ আগৰৱালা। যে আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি জনা যায়। এতিয়া আহিছোঁ 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰূপ কোঁৱৰ বুলি কাক কোৱা হয়? ৰূপ কোঁৱৰ বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, জ্যোতিপ্ৰসাদ আগৰৱালা। যে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপ কোঁৱৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত সুধিছে লুইত কোঁৱৰ বুলি কাক কোৱা হয়? যে লুইত কোঁৱৰ বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ৰুদ্ৰ বৰুৱা। যে ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে সুগন্ধি পখিলাৰ কবি বুলি কাক কোৱা হয়? যে সুগন্ধি পখিলাৰ কবি বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, হীৰেণ ভট্টাচাৰ্য। যে হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয়। এতিয়া আহিছোঁ 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটোত সুধিছে সুধাকণ্ঠ বুলি কাক কোৱা হয়? যে সুধাকণ্ঠ বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ডক্টৰ ভূপেন হাজৰিকা। যে ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোৱা হয়।
এতিয়া আহিছো 30 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে শেৱালি কবি বুলি কাক কোৱা হয়, যে শেৱালি কবি বুলি কোনজনক জনা যায়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ৰত্নকান্ত বৰকাকতি, যে ৰত্নকান্ত বৰকাকতিক শেৱালি কবি বুলি কোৱা হয়।